খালি মই পাৰ হৈ দেখুৱাই দিছোঁ আপোনাক আইডিয়া স্লিপ হ'ব লাগিলে গাজাল লিখি আছে নাই নাই চিনি খাব স্লিপ হ'ব দেই ফিল্ড স্লিপ হ'ব চেণ্ডেলটো স্লিপ হ'লে ডাঙৰ কথা আপুনি নাথাকিলে শেষেই আৰু এই তাৰা খুলি দিব লাগিছে আৰামছে মই এখন আমাৰ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ আমাৰ শিৱদৌলৰ কাষতে থকা ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ আহিছোঁ। এখন ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী, এইখন স্কুলত মই এতিয়া 7 কোটি টকাৰ এটা বিল্ডিঙো দি আছোঁ। কিন্তু আপোনালোকে নিজে চাওক যে ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলখন এতিয়া কমপ্লিটলি পানীত ডুবি আছে। ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলখন একেবাৰে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ শিৱদৌলৰ কাষৰ ফুলেশ্বৰী মন্দিৰৰ একদম অৱস্থাটো আপোনালোকে নিজে চাওক। ফুলেশ্বৰী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মানে আপুনি আৰু পানীটো চাওক, পানীৰ কালাৰটো চাওকচোন, ই এটা লেতেৰা পানী। এতিয়া অসম চৰকাৰে এখন স্কুলৰ কাৰণে কৈছে যে 2 লাখ বা 3 লাখ টকা দিব। মোক কওকচোন যে এখন স্কুল চাফা কৰিবলৈ 2 লাখ বা 3 লাখ টকাৰে সম্ভৱ হ'বনে? এতিয়া আমি ভিতৰলৈ যাম। ডিজিটেল ক্লাছৰুম, আটাইতকৈ ইণ্টাৰেষ্টিংটো হ'ল যে ডিজিটেল ক্লাছৰুম। আপোনালোকে যদি চাই, এইটো হ'ল ডিজিটেল ক্লাছৰুম। চাওকচোন, ডিজিটেল ক্লাছৰুমৰ অৱস্থা আপোনালোকে নিজে এবাৰ চাই লওক যে বানপানীৰ প্ৰকৃত স্বৰূপটো বুজিবৰ কাৰণে এখন বিদ্যালয় হায়াৰ ছেকেণ্ডেৰী, তাকো একেবাৰে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ 115 বছৰীয়া এখন হায়াৰ ছেকেণ্ডেৰী, য'ত নিৰ্মল প্ৰভা বৰদলৈ পঢ়িছিলে, য'ত দীপালী বৰঠাকুৰে পঢ়িছিলে, য'ত মহেশ্বৰ নেওগে শিক্ষকতা কৰিছিলে, পদ্মধৰ চলিহাই শিক্ষকতা কৰিছিলে, সেই ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এইটো হ'ল ডিজিটেল ৰুম। আপোনালোকে ধৰিব পাৰিছে নাই বাৰু? পানীটো ধৰিব পাৰিছে নাই কিমান আছে? চাই লওক ভালকৈ, এইটো চাই ল'লে ভাল হ'ব। এইটো হ'ল ডিজিটেল ৰুম। ডিজিটেল ৰুমৰ আপোনালোকে চাওক, বৰ্ডখনৰ বাহিৰে বাকী চববিলাক এতিয়া পানীত তেনেকৈ উপঙি আছে। চকী, টেবুল, মেজ, বাকচ যিমান আছে চববিলাক এতিয়া পানীত উপঙি আছে। এইটো পানী দেখিছে নহয়, এইটো পানীত উপঙি আছে। এতিয়া মই ভাবোঁ যে এইখন মাৰি দিব লাগে, এতিয়া ওপৰ হুকটো লগাই দিব। নেক্সট আৰু এটা ক্লাছৰুমত মই আপোনালোকক দেখুৱাইছোঁ। পানীয়ে কি পৰ্যায়ত টেবুল চকী কেনেকৈ কি কৰিব লাগে, আপোনালোকে পানীয়ে কি পৰ্যায়ত মানে ইয়াত কিমান ওপৰলৈকে পানী উঠিছিল আপোনালোকে নিজে চাওক। এখন আমাৰ 115 বছৰীয়া পুৰণি ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ইয়ালৈকে পানী উঠিছিলে। ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ 115 বছৰীয়া পুৰণি শিৱসাগৰৰ ঐতিহ্যপূৰ্ণ আৰু অসমৰ ঐতিহ্যপূৰ্ণ এই হায়াৰ ছেকেণ্ডেৰী স্কুলখনত পানী ইমানলৈকে উঠিছিলে, যাৰ ফলস্বৰূপে টেবুল চকীবিলাক চব এনেকৈ ঘূৰা ঘূৰি গৈ ইটোৰ ওপৰত সিটো টেবুল চকী উঠি আছে। এইটো হ'ল শিৱসাগৰ নগৰৰ মাজমজিয়া শিৱদৌলৰ সন্মুখৰ গাৰ্লছ কলেজৰ কাষৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অৱস্থা। অসমৰ এখন ঐতিহাসিক স্কুল, সেই স্কুলৰ ভিতৰত ইমানলৈকে পানী উঠিছিলে সেইটো নাই। গোটেই চকী, টেবুল, ডেস্ক, বেঞ্চ চববিলাক উপঙি আছে। এয়া হ'ল তাৰ অৱস্থা। আৰু চৰকাৰে কৈছে যে এনেকুৱা এখন স্কুল চাফা কৰিবৰ কাৰণে, মেৰামতি কৰিবৰ কাৰণে 2 পৰা 3 লাখ টকা দিব। আপুনি নিজে ভাবক, এইখন স্কুল 2 বা 3 লাখ টকাত হ'বনে চাফা? হ'বনে এখন পুনৰ কাম আৰম্ভ কৰিব পৰা? ডিজিটেল ৰুম প্ৰথমটো আছিলে, ডিজিটেল ৰুম। তো এইটো এটা ৰুম,
সকলো চাই যোৱা ভাল হ'ব, সকলোৱে চাই যোৱা ভাল হ'ব। এইটো এটা ৰুম, এইখন বাইদেউ বহা, আমাৰ শিক্ষয়িত্ৰী বাইদেউ বহা চকীখন, এইখন বাইদেউ বহা চকীখন। এইটো আমাৰ 115 বছৰীয়া পুৰণি ঐতিহাসিক ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, য'ত দীপালী বৰঠাকুৰে পঢ়িছিলে, য'ত ইয়াত নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে পঢ়িছিলে, য'ত মহেশ্বৰ নেওগে শিক্ষকতা কৰিছিলে, য'ত পদ্মধৰ চলিহাই শিক্ষকতা কৰিছিলে, সেই ঐতিহাসিক স্কুলখন, যাৰ কাৰণে অৱশ্যে মই 7 কোটি টকাৰ এটা বিল্ডিং দিছোঁ, নতুনকৈ চৰকাৰৰ যিটো 7 কোটি টকীয়া বিল্ডিং তাৰ এটা দিছোঁ, সেইটো হোৱাগৈ নাই, কিন্তু পৰিস্থিতি আজি এই পৰ্যায়ত আছে। কি কৰিম বাৰু কওকচোন? আপোনালোকে এইটো চাওক, এইটো পানী কিমানলৈকে উঠিছিলে? ডেস্ক বেঞ্চতকে ওপৰত এইটো পানী, একদম ব্লেক বৰ্ডত আপোনাৰ যদি মই এখন ডেস্ক বেঞ্চৰ লগত তুলনা কৰি দিওঁ, এখন ডেস্ক, এইটো ডাষ্টাৰ, এইটো ডাষ্টাৰ আৰু এখন বেঞ্চ, তাতকে ইমান ওপৰলৈকে পানী উঠিছে, তাতকে আৰু এফুট ওপৰলৈকে পানী উঠিছে, তাতকে এফুট ওপৰলৈকে পানী উঠিছিল, যাৰ কাৰণে এতিয়া স্কুলৰ হেৰিয়াৰ ওপৰত চেণ্ডেল উঠি আছে ডেস্কৰ। কাৰণ প্ৰিন্সিপাল মেডাম ইয়ালৈ আহিব নোৱাৰে, গতিকে আমি খুলি লৈ ৰিস্ক ল'ব খোজা নাই, কিন্তু আপোনালোকে এইটো ষ্টাফ ৰুম, টিচাৰ্ছবিলাক বহা ৰুম, আপুনি চাওক টেবুলৰ ওপৰলৈকে পানী উঠিছিলে, চব বস্তু শেষ। কেনেকৈ তাতে চকী, টেবুল, মেজ, আপোনাৰ কি কয় এইটো মুঢ়া, এইবিলাক পানীত এতিয়াও উপঙি আছে, আপোনালোকে চাওক চব চকীবিলাক কেনেকৈ পৰি আছে। আপোনালোকে নিজে পৰিস্থিতিটো উপলব্ধি কৰক। এইটো হ'ল ছাত্ৰীবিলাকৰ সামগ্ৰীবিলাক থকা ৰুম। এই ছাত্ৰীবিলাকৰ সামগ্ৰী থকা ৰুমটো কি পৰিস্থিতি হৈ গ'ল, ফ্ৰিজটো তলত পৰি আছে, পৰি গৈছে পানী বাঢ়ি যোৱাৰ কাৰণে, আৰু তেওঁলোকৰ নেপকিনকে ধৰি যিমানবিলাক বস্তু থাকে ছাত্ৰীসকলৰ, আৰু লগতে ষ্ট'ৰ, কিতাপ পত্ৰৰ ষ্ট'ৰ আছে, সেইবিলাকো সম্পূৰ্ণৰূপে মানে খেলি মেলি কৰি তলত পৰি আছে। প্ৰিন্সিপাল মেডামৰ ৰুমটো আমি চালোঁ, সেইটো শেষ হৈ গৈছে। টিচাৰ্ছ কমন ৰুম চালোঁ, সেইটো শেষ হৈ গৈছে। প্ৰত্যেকটো ক্লাছৰুম একদম বৰ্ডলৈকে পানী উঠিছে। যিহেতু কোঠাটোত যিসমূহ সামগ্ৰী আছিলে, সামগ্ৰীটো ইতিমধ্যে প্ৰায় পানীত বুৰ গৈছে। মই অখিল গগৈ আচলতে আকৌ এবাৰ যাব বিচাৰিছোঁ, দাদা অৱশিষ্ট কি বাচি আছে গৈ বিদ্যালয়খন? মানে বিদ্যালয়খন পুৰণি বিল্ডিংটো কমপ্লিট শেষ, আৰু নতুন বিল্ডিংটো বনাবৰ কাৰণে মই 7 কোটি টকা দিছোঁ, বনাই আছে, কিন্তু এতিয়ালৈকে সেইটোও কাম শেষ হোৱা নাই। গতিকে এই পৰিস্থিতিত অসমৰ মুখ্যমন্ত্ৰীয়ে এখন বিদ্যালয়ৰ কাৰণে যদি 2 লাখ টকা বা 3 লাখ টকা এতিয়া দিয়ে, 2 লাখ বা 3 লাখ টকাত আমি কি কৰিম? আমাৰ স্কুল এখন কেনেকৈ আকৌ চলিব? যিখন বিদ্যালয় 115 বছৰ, যিখন বিদ্যালয়ৰ বয়স 115 বছৰ, য'ত মহেশ্বৰ নেওগে চাকৰি কৰিছিলে, য'ত পদ্মধৰ চলিহাই চাকৰি কৰিছিলে, য'ত